জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ অভিনৱ সৃষ্টি ভাওনা সংস্কৃতিৰ মাধ্যমেৰে গুৰুজনাই সৰ্বস্তৰৰ জনতাক কৃষ্ণ ভক্তিৰ মালা পিন্ধাই সকলোকে একত্ৰিত কৰি নামঘৰ কেন্দ্ৰিক সুবৃহৎ অসমীয়া সমাজ গঢ়ি থৈ গৈছে। গুৰুজনাৰ আদৰ্শেৰে অনুপ্ৰাণিত পশ্চিম তিতাবৰৰ নামচুঙি মেৰামতি বেৰিনাখাই আদি গাঁও পঞ্চায়তৰ অন্তৰ্গত আৰু সমীপৱৰ্তী সুবৃহৎ অঞ্চলটোৰ যুৱ সমাজে নিজ কৰ্তব্য পালনৰ সমান্তৰালভাৱে বৰ্তাই ৰাখিছে শংকৰী কলা কৃষ্টিৰ চৰ্চাও। ১৫৫৬ খ্ৰীষ্টাব্দতেই নামচুঙিত প্ৰতিষ্ঠা হোৱা প্ৰাচীন ভূমিপুত্ৰ চুতীয়া জনগোষ্ঠীৰ পুৰাতনীয়া উপাসনাস্থলী ঐতিহাসিক মালিনী থানৰ অভিন্ন অংগস্বৰূপ চামৰ চুকস্থিত নামঘৰত পশ্চিম তিতাবৰৰ নামচুঙিৰ অৱসৰপ্ৰাপ্ত শিক্ষক তথা ধৰ্মপ্ৰাণ গোলোকচন্দ্ৰ চুতীয়া, ৰুণু চুতীয়া, বিক্ৰমজ্যোতি চুতীয়া, কুসুম গগৈ ওৰফে ৰিয়া আৰু পৰিয়ালবৰ্গৰ পৃষ্ঠপোষকতা আৰু আতিথ্যত তিতাবৰ, যোৰহাট আৰু গোলাঘাটৰ বাচৱবনীয়া শিল্পীৰ সমাহাৰেৰে দহমেত প্ৰদৰ্শন হয় মহাপুৰুষীয়া নাট সাবিত্ৰী সত্যবান নামৰ মাতৃভাষাৰ ভাওনা। ঐতিহাসিক মালিনী থানত বন্তি প্ৰজ্বলনৰ পিছতেই নামঘৰত গুৰুঘাট, দুপৰীয়া নাম প্ৰসংগ, ভাগৱত পাঠ আৰু খোলতালৰ শব্দত মুখৰিত হৈ পৰিল অঞ্চলটোৰ আকাশপথা। কমল ৰবিদাস, পুলক বৰা আৰু পৰশ বৰা আদি শিল্পীবৃন্দৰ দোহাৰেৰে আৰু ডিম্পল বৰা, ত্ৰিদীপ চুতীয়া, বিতুপন দত্ত, ত্ৰিলোচন বৰা, জয়দীপ বৰা, প্ৰশান্ত শইকীয়া, দিবাকৰ শইকীয়া, অমৰ বৰা, পবিত্ৰ বৰা, অভিনৱ গগৈ, অনন্ত চেতিয়া, জান বৰা আদিৰ নিখুঁত অভিনয়েৰে মুগ্ধ কৰিলে অগণন দৰ্শকক। জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ অপূৰ্ব সৃষ্টি ভাওনা সংস্কৃতিক নৱপ্ৰজন্মই আদৰি ল'বলৈ সাবিত্ৰী সত্যবান নাটভাগী প্ৰদৰ্শনৰ বাবে উদগনি যোগাই পৃষ্ঠপোষকতা কৰা সেৱকী গোলোকচন্দ্ৰ চুতীয়া আৰু পৰিয়ালবৰ্গক নামঘৰ পৰিচালনা সমিতিৰ সম্পাদক প্ৰসেনজিৎ ৰাজখোৱা, সভাপতি দিলীপ বৰা আৰু স্থানীয় সংস্কৃতিবান ৰাইজে জনালে কৃতজ্ঞতা। তিতাবৰৰ পৰা প্ৰসেনজিৎ ৰাজখোৱাৰ ৰিপৰ্ট, টাইম অৱ আছাম।